ঘৰতে সোমাই সোমাই ইমান বৰ লাগিছে নহয়, কি কৰোঁ জানো, কেনি যাওঁ। নহ'লে আজি সেই চাইলি বৌহঁতৰ ঘৰৰ পৰা আহোগৈ নেকি, আৰু সেই শ্বপিঙো অলপ কৰি আহোগৈ। শ্বপিং কৰিবলৈ গ'লে মোৰ মুডটো ঠিক হৈ আহিব। বহুত দিন শ্বপিঙে কৰা নাই ঘৰলৈ অহাৰ পাছৰ পৰা, অকল ঘৰতে সোমাই আছোঁ। সেই আলহী আহিব, ইজন সিজনকৈ আহি থাকে, মায়ে আলহী আহিব কৈ মোক কেনি ওলাই যাবই নিদিয়ে। আজি মায়ে যিমান ওলাই যাব নালাগে ক'লেও মই নুশুনো, কিন্তু মই ওলাই যামেই। আজি অলপ শ্বপিং কৰি আহিমগৈ আৰু আগৰ লগৰবিলাককো লগ কৰি আহিমগৈ, ভাল লাগিব মনটো। মা, অ' মা, এইফালে আহাচোন। মাজনী, কি হ'ল ক বাৰু, ইমানকৈ চিঞৰ বাখৰ লগাই থাকো যে শুনিবলৈ বৰ ভাল নালাগে দেই, অকল মাকজনীকে চিঞৰি থাকো মানে। অ' মা প্লিজ, তুমি খং নকৰিবাচোন, আচলতে মানে মই আজি ওলাই যাম বুলি ভাবিছোঁ। ৰাম, এই ছোৱালীজনী ঘৰলৈ অহানো কেইদিন হৈছে, ঘৰত মানে থাকি আমনি পালেই, এতিয়া ওলাই যা চিঞৰিলে নহয়। মা, তুমিও যে কিনো কথাবোৰ কোৱা নহয়, মই ঘৰত অহা কিমান দিনেই হ'ল, এতিয়া আৰু ঘৰতে সোমাই সোমাই বৰ লাগিছে মানে, অলপ ওলাই যাওঁ শ্বপিং টপিং কৰিবলৈ। আৰু সেই চাইলি বৌহঁতৰ ঘৰলৈও যাম বুলি ভাবিছোঁ। চাইলি বৌহঁতৰ ঘৰলৈ এইদৰে অকলশৰে গ'লে ভাল হ'ব জানো? মা, তুমিও মানে একদম আগৰ জামানাৰ দৰে কৈ আছা। অকলে গ'লে কি হ'ব বাৰু, মই অকলে যাব পাৰোঁ নহয়, মই কিবা সৰু ছোৱালী নেকি? আৰু তাইতো মানে বৌয়েতো ভালে পাব মই গ'লে ন। পিছে এটা কথা নহয়, শ্বপিং কৰিবলৈ গৈ যেনি তেনি নেযাবি আকৌ দেই। অ' মা, তুমি যে কিনো কথাবোৰ কৈ থাকা নহয়, বাহিৰত থাকোঁতে দেখোন মই নিজে অকলে শ্বপিং কৰিবলৈ যাওঁ, ইফালে সিফালে নিজৰ কামত ঘূৰোঁ। আৰু তুমি এতিয়া অসমলৈ অহাৰ পাছত ইমান চিন্তা কৰি আছা নহয়, নিজৰ কিবা সেই জিলাখনৰ ভিতৰতহে ঘূৰিম, আৰু নিজৰ এইখিনি চব চিনাকি জেগাই দেখোন, তুমি যে তথাপিও মানে ইমান চিন্তা কৰা। হ'ব দে, তোৰ লগত মই কথাত জিকিব নোৱাৰোঁ, যেতিয়া নিজে মাক হবি নহয় তেতিয়া গম পাবি মাকৰ কিমান চিন্তা ল'ৰা ছোৱালীৰ প্ৰতি। হয়নে, তুমি যে মোৰ প্ৰতি ইমান চিন্তা কৰা, তুমি মোক ইমান ভাল পোৱা বুলি মই জনাই নাছিলোঁ। তই এতিয়া যদি জিতিবোৰ কৈ থাক নহয়, তেতিয়া মই কিন্তু যাব নিদিম আকৌ। এতিয়া যাওঁ যদি সোনকালে যা, আৰু সোনকালে ঘূৰি আহিবি। আৰু নহ'লে এটা কথা, এই ৰুহিকো লৈ যা নেকি লগত, চাইলিহঁতৰ ঘৰত থৈ আহিবি, তাই ভাল পাব। চাইলি সিদিনা ফোন কৰিও কৈছিলে মোক ৰুহিক লৈ যাবলৈ। হ'ব বাৰু মা, ঠিক আছে, তুমি ৰুহিক উলিয়াই দিয়া, ময়ো ওলাই লওঁ। আৰু শুন, এই ৰাস্তাতহে অচিনাকি মানুহ পালে কথা পাতি নাথাকিবি আকৌ দেই, যোনটো মানুহৰ লগত। তই আকৌ বহুত দিন অসমত নাই নহয়, অসমৰ হাও ভাওবোৰ নেজানই। এই আমাৰ গাঁৱতে এইবিলাক কিমান কি হৈ থাকে মানে টাউনত, সেইটো কাৰণে কৈছোঁ। অ'কে, হ'ব বাৰু মা, তুমি চিন্তা কৰিব নালাগে, মই মিনিটে তোমালৈ ফোন কৰি থাকিম, মই ক'ত আছোঁ কি কৰি আছোঁ, হ'বনে এতিয়া? এতিয়া মাককহে টিকিং কৰিছে। হ'ব দে, তহঁতৰ চিন্তা কৰি একো লাভ নাই, যা এতিয়া। ধেমালি কৰিছোঁ, খং নকৰিবা, যোৱা ৰুহিক তুমি উলিয়াই দিবাগৈ, মই ওলাই লওঁ। ঠিক আছে হ'ব বাৰু, ড্ৰাইভাৰ লগত পঠিয়াম নে নিজে ড্ৰাইভ কৰিবি? মই নিজে গাড়ী চলাই লৈ যাম, এই তুমি ড্ৰাইভাৰ পঠিয়াব নালাগে। হ'ব বাৰু, তেনেহ'লে ঠিকে আছে। মাও যে কিমান চিন্তা কৰে নহয় মোৰ বাবে, একদম সৰু ছোৱালীৰ গতে কৰে। হাঁহিও ওলায় মোৰ মালে। ময়ো এতিয়া সোনকালে ওলাই লওঁগৈ, নহ'লে দেৰি হ'ব ওলাওঁতে। এবাৰ ভগৱানে চাগে মোৰ লগ দিব গতে লাগিছে, কাৰণ এতিয়া বাজি মোৰ হাতত আছে। সীমান্তৰ মই অল ডিটেইলছ উলিয়াই ল'লোঁ, তাৰ ভনীয়েক এজনীও আছে। এতিয়া মোৰ মেইন উদ্দেশ্যটো হ'ব তাৰ ভনীয়েক। যদি মই তাৰ ভনীয়েকক মোৰ নিজৰ হাতৰ মুঠিত কৰি ল'ব পাৰোঁ নহয়, তেতিয়া মই এই বাজি জিকিম। আৰু তাৰ ভনীয়েকক কিদৰে মোৰ হাতৰ মুঠিত আনিব লাগে সেইটো মই আগতেই ভাবিয়েই ল'লোঁ। এতিয়া অকল প্লেন মতে কাম কৰাৰহে কথা আৰু। কি হ'ল, তই ইয়াত যে কিবা ইনফৰ্মেশ্যন পালি নেকি আৰু? অঁ ছাৰ, আপুনি কোৱা ধৰণে মই সেই সীমান্তহঁতৰ ঘৰৰ ওপৰত নজৰ ৰাখিছিলোঁ, আৰু সেই তাইৰ ভনীয়েকক এফালে ওলাই যোৱা দেখিছোঁ গাড়ী লৈ। বঢ়িয়া নিউজ তেন্তে, ময়ো এতিয়া আহিছোঁ দে, আৰু ভালকৈ নজৰ ৰাখ, সীমান্ত আৰু চাইলিৰ ওপৰত বিশেষকৈ নজৰ ৰাখিবি। ঠিক আছে ছাৰ, আপুনি যিটো বিচাৰে সেইটোৱে হ'ব। মোৰ কামটো এতিয়া আৰু সহজ হৈ যাব যেন পাইছোঁ। বৌ, অ' বৌ, ভণ্টি, ৰুহি, তোমালোক ইয়াত? আচলতে মানে বৌ ঘৰত সোমাই বেলেগ বৰ লাগিছিলে, সেইটো কাৰণে ভাবিলোঁ তোমালোকৰ ঘৰলৈ আহি দিওঁ বুলি। ভালেই হ'ল আকৌ তোমালোক আহিলা, পিছে তোমালোকে ইনফৰ্ম এটাও কৰা নাই। মই ঘপকৈ দেখি চখে হৈ গৈছিলোঁ তোমালোক ইয়াত ওলোৱা দেখি। আচলতে ভাবিলোঁ বেলেগনো কেনিনো যাম, চিনিও নাপাওঁ তেনেকৈ, সেই তোমাৰ ওচৰলৈ আহোঁ বুলি ভাবিলোঁ। তোমাৰ লগত কথা পাতিলে অলপ মনটো ফ্ৰেছ লাগিব, আৰু ৰুহিৰো টাইম পাছ হ'ব। ভালেই দিয়া তোমালোক আহিলা, মোৰো সেই ঘৰতে সোমাই আমনিয়ে লাগিছিল। এফালে যাব লগা আছে, কিন্তু দেৰিকৈহে যোৱা হ'ব, সেইটো কাৰণে তোমালোক এতিয়া আহিলা, ভালেই হ'ল। আণ্টি নাই নেকি বৌ ঘৰত? মা আছে, সেই পাকঘৰতে কিবা কাম লাগি আছে। তোমালোক অহা বুলি গম পালে বৰ ভাল পাব মায়ে। চাইলি মা, আইতা মানে সেই পাকঘৰতে কাম লাগি আছে? অঁ ৰুহি, আইতা সেই পাকঘৰতে কাম লাগি আছে, তুমি আইতা ওচৰলৈ যোৱা আকৌ, আইতাই তুমি আহিলে বৰ ভাল পাব। মই এতিয়া আইতাৰ ওচৰৰ পৰা আহোঁগৈ, মই আইতাক সেই মই ভাল লগা বস্তুবোৰ বনাবলৈ কওঁ। যোৱা ৰুহি, তুমি আইতাক কৈ দিবাগৈ যোৱা, আইতাই তোমাৰ কাৰণে তুমি যি যি ভাল পোৱা সকলোবোৰ বনাই দিব। ভণ্টি, ব'লা তুমি বহিবা, এইদৰে থিয় হৈ আছা যে। এই বৌ, এতিয়া নবহো নেকি? অকল দেখোন ঘৰতো বহিয়ে থাকোঁ, এতিয়া তুমিও বহিবলৈ কৈছা, বহি বহি আমনি লাগি গৈছে। হয় নেকি? ৰুহিয়ে চাগে তোমালোকৰ ঘৰত আহি বৰ ভাল পায় ন? তাই তোমাক বৰ ভাল পায়। সেইটো হয় বাৰু, ৰুহি আমাৰ ঘৰলৈ আগৰ পৰা আহে যে, তাই ইয়াত আহি ভাল পায়, আৰু ময়ো তাই আহিলে ভাল পাওঁ। বৌ, তোমালোকৰ ঘৰটো কিন্তু বহুত ডাঙৰ দেই। সেই ক'তনো ডাঙৰ?
অঁ তো সঁচাকৈ ডাঙৰ মায়ে কৈ থাকে কিন্তু মই এতিয়া নিজ চকুৰে দেখিলোঁ যে এতিয়াতো গম পাই গ'লোঁ সঁচাকৈ বহুত ডাঙৰ আকৌ তোমালোকৰ ঘৰটো ভণ্টি আজি নহ'লে ভাত তুমি ইয়াতে খাই যাবা বৌ আজি নাখাওঁ নেকি মোৰ মানে অলপ শ্বপিং কৰিব আছে তুমিও যাবা নেকি মোৰ লগত শ্বপিং কৰিবলৈ আজিতো মই নোৱাৰিমেই নহয় শ্বপিং কৰিব যাবলৈ বেলেগ এদিন হোৱা হ'লে মই যাব পাৰিলোহেঁতেন কিন্তু তুমি আকৌ মোক আগতে নকলাও নহয় এতিয়া মানে মোৰ অলপ কামো আছে অলপ পিছতে সেইটো কাৰণে আজি যাব নোৱাৰিম মই তুমি অকলেই যাব লাগিব ইটছ অ'কে হ'ব বাৰু বৌ তোমাৰ কাম আছে যদি তুমি নালাগে মই অকলে যামগৈ সেই ৰুহিকো লগতে লৈ যাম তাইকো অলপ সেই পাৰ্কত খেলুৱাই আনিমগৈ সেইটো দেখোন তুমি ভাল কথাই ভাবিছা ৰুহিকো অলপ সেই পাৰ্কত খেলুৱাই আনিবা তাই মনটো ভাল পাব নেক্সট টাইম কিন্তু আমি দুইজনী যাম হা শ্বপিং কৰিবলৈ তুমি আজি খালি বেয়া নাপাবা মোক বৌ তুমি যে কিনো কথাবোৰ কৈছা নহয় ইমান সৰু কথাটোৰ বাবে তোমাক বেয়া পামনে ব'লা এতিয়া এইবোৰ বাদ দিয়া চাহ খাই ল'বা ব'লা চাহ খাম বাৰু কিন্তু তাৰ আগতে তুমি তোমালোকৰ ঘৰটো দেখুৱাই লোৱা চাই লওঁ এবাৰ ব'লা ব'লা দেখুৱাই লৈছোঁ তোমাক ৰুহি এতিয়া তুমি যোৱা পাৰ্কত খেলিবা মই ইয়াতে বহি আছোঁ তোমাৰ খেলি হৈ গ'লে মোক মাতি দিবা হ'ব বাৰু পেহী মই খেলি লওঁগৈ তেনেহ'লে ৰুহিও খেলিবলৈ গ'ল এতিয়া মই এই চকীখনতে বহি তাইৰ বাবে ৱেইট কৰি থাকোঁ এক্সকিউজ মি ইয়াত যে আপুনি এইদৰে বহি ল'লে মইহে ইয়াত বহিম বুলি ভাবিছিলোঁ কি কৈছা হে তুমি ইয়াততো কিবা তুমি বহি থকা নাছিলা নহয় মইহে প্ৰথম আহি বহিছোঁ হোৱাট ডু ইউ মিন হা মই ইয়াত বহিম বুলি মই ইয়াত ৰৈয়ে আছিলোঁ তুমি আহি কিয় বহি ল'লা এইদৰে চকীখনত কিবা তোমাৰ নাম লিখা নাই নহয় যে তুমিও অকল বহিব পাৰিবা হে মিষ্টাৰ মাইণ্ড ইউৰ লেংগুৱেজ তুমি মানে ছোৱালী মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে অলপো নাজানাই মেনাৰ্ছে নাই মানে হ'ব দিয়া তুমিয়ে ৰাইট বাৰু মোৰে ভুল হৈ গ'ল মই যে ইয়াত আহি বহিলোঁ তোমাক নুসুধাকৈ বহিলোঁ পিছে তুমি যদি বেয়া নোপোৱা ইয়াতো বহিব পাৰা ছাইডত অ' প্লিজ তোমাৰ নিচিনা মানুহৰ ওচৰত মই বহিবই নোৱাৰোঁ মোৰ গাত কি কাইট লাগি আছে নেকি যে মোৰ ওচৰত বহিব নোৱাৰা কি অভদ্ৰ মানুহ পাই ইমান মুখে মুখে কথা কৈ আছে অ' ভাল কথা ক'লে মানে এতিয়া মইহে অভদ্ৰ হৈ পৰিলোঁ পাই তোমালোক আৰু ছোৱালী মানুহৰ মহিমা মই হ'লে বুজিব নোৱাৰোঁ পাই হ'ব হ'ব তোমালোকৰ দৰে ল'ৰাবোৰক মই ভালকৈ চিনি পাওঁ আৰু কিদৰে ঠিক কৰিব লাগে তাকো মই ভালকৈ জানো অ' গড দেখাত ধুনীয়া ছোৱালীবিলাকৰ যে মুখখন ইমান চোকা হ'ব মই ভবাই নাছিলোঁ আৰু এটা কথা তুমি মোক যিদৰে ভাবিছা মই তেনেকুৱা ল'ৰা নহয় মই ইয়াত এনেই জাষ্ট বহিবলৈ আহিছোঁ সেই গৰমত আমনি লাগিছিলে এইফালে ৰাস্তাত গৈ থাকোঁতে পাৰ্কখন দেখিলোঁ সেইটো কাৰণে সোমাই দিলোঁ হ'ব হ'ব বাহানা মাৰিব নালাগে তোমালোকৰ দৰে ল'ৰাবোৰে ধুনীয়া ছোৱালী য'তে দেখা তালৈ ওচৰ চাপিয়ে লোৱা নহয় গম পাওঁ নহয় মই কিবা নিজকে ইমান ধুনীয়া বুলি প্ৰশংসা কৰাটো উচিত নহয় দেই পিছে ইমান যদি বেয়া পাইছা মই উঠি দিওঁ তুমিয়ে বহা তেন্তে মই এনেকুৱা বেলেগে বহা জেগাত নবহোঁ কি মানুহ পাই ইমান মুখে মুখে কথা কৈছে ছোৱালী মানুহৰ লগত কেনেকুৱা বিহেভ কৰিব লাগে অলপো নাজানে মানে এই মানুহজন আৰু নেক্সট টাইম ক'তো লগ নাপালে হয় আৰু দেই মই